প্ৰসাদত বিষক্ৰিয়া অসুস্থ 50 জনকৈ লোক ঢকুৱাখানা আৰক্ষী থানাৰ অন্তৰ্গত নাৰায়ণপুৰ চাপৰি গাঁৱত শুক্ৰবাৰে আয়োজন কৰা এক ধৰ্মীয় অনুষ্ঠানত বিতৰণ কৰা হৈছিল মাহ প্ৰসাদ উক্ত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল নাৰায়ণপুৰ চাপৰি গাঁৱৰ বহুসংখ্যক ভকত বৈষ্ণৱে শুক্ৰবাৰে বিয়লি সকামত মাহ প্ৰসাদ খোৱাৰ পাছত নিশাৰ পৰা শাৰীৰিকভাৱে অসুস্থ হৈ পৰে ভকত বৈষ্ণৱ পুৱা এয়া সামান্য ৰোগ বুলি ভাবি থকাৰ অন্তত দুপৰীয়ালৈ গাঁওখনৰ 20 গৰাকীৰো অধিক ব্যক্তি আক্ৰান্ত হয় পাছত শনিবাৰে ঢকুৱাখানা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আক্ৰান্তসকলক কিন্তু নাৰায়ণপুৰ চাপৰিত যোৱা নিশা বোলে কিবা তেওঁলোকৰ সকাম নেকি পাতিছিলে মানুহে ঘৰত তাৰ পৰা হেৰি কৰিলে তেওঁলোকে বুটমানে কিবা খালে বুলি কৈছে প্ৰসাদ তাৰপিছত তেওঁলোকে আহি আজি 3 মান বজাৰ পৰা আমাৰ ইয়াত আহিব ধৰিলে 3 মান বজাৰ পৰা এতিয়ালৈকে প্ৰায় 50 জন মান মানুহ আহিলে আৰু গাঁৱৰ পৰা আহিব বুলি কৈ আছে কিন্তু আমি এতিয়ালৈকে ক'ব পৰা নাই আৰু যিবিলাক সিৰিয়াছ মানে তেওঁলোকক আমি লখিমপুৰ মেডিকেল কলেজলৈ পঠাবলৈ হেৰি কৰি আছো মানে এম্বুলেন্স মাতি আছো 108 ইমান কিটাকাবাক পঠাইছে নেকি না এতিয়ালৈকে পঠা নাই গাড়ী আহি আছে সিম্পটমবোৰ কি আছে সিম্পটম বমি হৈছে পায়খানা হৈছে পেটৰ বিষ আৰু মূৰৰ বিষ এইবিলাক এতিয়া ষ্টেবলে হৈ আছে বাৰু মুলিখিনি তেনেকুৱা কাবাক এতিয়ালৈকে পঠাইছে নেকি আপোনালোকে নাই নাই পঠাবলৈ আমি যোজা কৰি আছো গাড়ী আহি আছে মানে 108 খন লখিমপুৰৰ পৰা আমি লখিমপুৰ মেডিকেল কলেজলৈ পঠাম এতিয়া হয়তো আমাৰ থবলৈ ইয়াত মানে বিচনা নোহোৱা হৈ গৈছে আক্ৰান্তসকলৰ ভিতৰত 8 বছৰৰ তলৰ নাবালক কিশোৰী 5 গৰাকী আছে প্ৰসাদ খাই অসুস্থ হৈ পৰে গাঁওখনৰ 50 জন লোক ঢকুৱাখানা মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসকে বৰ্তমান আক্ৰান্তসকলক ক্ষীপ্ৰতাৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি আছে ইয়াৰে 4 গৰাকীক উন্নত চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই আক্ৰান্তসকলৰ সংখ্যা অধিক হোৱাৰ আশংকা কৰা হৈছে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ঢকুৱাখানা